আজি একো বনাবলৈ মন যোৱা নাই কিন্তু কিবা এটা টেষ্টিও খাবলৈ মন গৈছে কি কৰোঁ ভাবি থাকোঁতেই মনলৈ এটা আইডিয়া আহি গ'ল আইডিয়া আহিলে যেতিয়া আৰু এক্সিকিউট কৰাই ভাল সেই কথামতেই কাম চিকেন ধুই ল'লোঁ তাতে পিঁয়াজ সৰহকৈ কাটি দি দিলোঁ ৰচুন আদা দিলোঁ তেজপাত জলকীয়া ইলাইচি লং আলু হালধি নিমখ মিঠাতেল চব দি দিলোঁ মছলাৰ নামত তাতে মই জিৰা গুড়ি ধনিয়া গুড়ি মিট মছলা দিছোঁ আৰু আপোনালোকে ৰং গুড়িও দিব পাৰে দেই আমাৰ জ্বলা মানে নাখায় ইমানকৈ সেইকাৰণে আমি দিয়া নাই আৰু সেইখিনি গোটেইখিনি মিক্স কৰি 15 মিনিট বা আধা ঘণ্টা আপোনালোকে থৈ দিব তাৰপিছত থৈ দিয়াৰ পিছতে এইটো কুকাৰতো বনাব পাৰে বা কেৰাহীতো বনাব পাৰে মই কেৰাহীতে বনাইছোঁ তাতে মিঠাতেল অকণমান সৰহকৈ দিলোঁ পিঁয়াজ যিহেতু ইয়াত দিছিলোঁৱে অকণমান পিঁয়াজ দিলোঁ পিঁয়াজ দিয়াৰ পিছত মাংসখিনি দিলোঁ খুব লৰালোঁ মিডিয়াম ফ্লেমত বনাই আছোঁ বনাই লাষ্টত গৰম পানী অকণমান এড কৰি দিলোঁ আৰু মোৰ চিকেন ৰেচিপি ৰেডি তো চিকেন বনি হৈ গ'ল ইজি ৰেচিপি ৰুটিৰ লগতো খাব পাৰে আৰু ভাতৰ লগতো খাব পাৰে